আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আজি ডিব্ৰুগড়স্থিত হোটেল গাৰ্ডেন টিটত এখনি ৰাজহুৱা সভা আয়োজন কৰা হৈছে। এই ৰাজহুৱা সভাখন আমাৰ আয়োজন কৰা মূল উদ্দেশ্য হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এখন সাংগঠনিক অভিৱৰ্তন আয়োজন কৰিবৰ কাৰণে আজি এই বৃহত্তৰ ডিব্ৰুগড় অঞ্চলৰ সন্মানীয় আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক আমন্ত্ৰণ কৰি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিবৰ কাৰণে আজি সভাখন আয়োজন কৰিছোঁ। আৰু এই সভাখনতেই আগন্তুক আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল সতীৰ্থ আহিব তেওঁলোকক আমি আদৰিবৰ কাৰণে ইতিমধ্যে আজি এই সভাত এখন শক্তিশালী এখন অভ্যৰ্থনা সমিতি গঠন কৰিবৰ কাৰণে আজি সভাখন আয়োজন কৰিছোঁ। আজি এই সভাত এই ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ শুভাকাংক্ষী তথা আমাৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলে এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছে আৰু অসম জাতীয় যুৱ ছাত্ৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধি আহি সভাখনত অংশগ্ৰহণ কৰিছে। আজি এই সভাৰ জৰিয়তে আমি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি আমি ইতিমধ্যে আজিৰ দিন আমি স্থিৰ কৰিম। আমি অহা কোন মাহত আমি এই সাংগঠনিক অভিৱৰ্তনখন আয়োজন কৰিম। এই সকলো দিশ সামৰি আজি এই সভাখন আয়োজন কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আগন্তুক আমাৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন ইতিমধ্যে আমি ডিব্ৰুগড়ত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ডিব্ৰুগড় জিলা পুথিভঁৰালত অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আমি আয়োজন কৰিবলৈ আজি অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰিছোঁ। আৰু এই অভ্যৰ্থনা সমিতিত আমাৰ গৌৰৱৰ বিষয় সভাপতি হিচাপে আমাৰ জ্যেষ্ঠ সাংবাদিক অভিজ্ঞতাপূৰ্ণ ব্যক্তি আমাৰ অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা ডাঙৰীয়াক আজি অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে অধিষ্ঠিত কৰা হৈছে। লগতে কাৰ্যকৰী সভাপতি হিচাপে প্ৰাক্তন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সতীৰ্থ আমাৰ চন্দনজ্যোতি কলিতাক কাৰ্যকৰী সভাপতি হিচাপে আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি গিৰীন চেতিয়া ডাঙৰীয়াক সম্পাদক হিচাপে লৈ আজি অভ্যৰ্থনা সমিতিখন গঠন কৰা হৈছে। আৰু ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি লক্ষ্য উদ্দেশ্য এই লক্ষ্য উদ্দেশ্যসমূহ অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ৰাইজক লগত লৈ আহি থকা দিনবিলাকক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাম কৰিবৰ কাৰণে বদ্ধ পৰিপকৰ। গতিকে আমি এই ক্ষেত্ৰত আহি থকা আমাৰ যি কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তন তাৰ কাৰণে প্ৰস্তুতি পূৰ্ণগতিত ইতিমধ্যে কাম আৰম্ভ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আমাৰ সবিশেষ আমি পৰ্যায়ক্ৰমে আমি আগবঢ়াই আপোনালোকক জনাই থাকিম।